ইয়াৰ মূল সুবিধাটো হৈছে যে আমি কম সময়তে আৰু কম শক্তি খৰচ কৰি আমি বেছি মাটিত আমি ইয়াৰ যিকোনো ৰাসায়নিক সাৰ বা কীটনাশক ঔষধ আমি প্ৰয়োগ কৰিব পাৰোঁ। ইয়াৰ সুবিধাটো সেইখিনি। দাম কিমান প্ৰাইচ কিমান প্ৰায় 10 লাখ টকা। আমাৰ এজন সাধাৰণ কৃষকৰ 10 লাখ টকা দি এখন মানে কিনাটো সম্ভৱ নহ'ব কেতিয়াও। মানে কিবা ছাবচিডি বা এনেকুৱা কিবা আছে FPC বা এনেকুৱা কিবা সুবিধা আছে নেকি তেওঁলোকে ছাবচিডি পোৱা? হয়, ভাৰত চৰকাৰে আমাৰ বিশেষকৈ কৃষক উৎপাদক সংস্থাবিলাকক আৰু এগ্ৰিকালচাৰ যিবিলাক গ্ৰেজুৱেট যিবিলাক হৈ আছে বা যিসকল যিবিলাকৰ যাৰ যিটো কাষ্টম হায়াৰিং চেণ্টাৰ বুলি আমি যে কওঁ যে তেওঁলোকৰ তেনেকুৱা সুবিধা আছে, তেওঁলোকক যথেষ্ট ছাবচিডি দিছে। প্ৰায় ৭৫% ছাবচিডিত এই ড্ৰোনখন ক্ৰয় কৰিব পাৰিব। আৰু এই বিষয়ে যি আমাৰ ভাৰত চৰকাৰৰ যি কৃষি আৰু কৃষকৰ কল্যাণৰ আছে মন্ত্ৰণালয় আছে, তেওঁলোকে সময়ে সময়ে ইয়াৰ ওপৰত যিবিলাক নীতি নিয়ম তেওঁলোকে প্ৰকাশ কৰি আহিছে আৰু এই ছাবচিডি তেওঁলোকে কৃষকসকলে গ্ৰহণ কৰিব পাৰে। তেওঁলোকে ক'ত যোগাযোগ কৰিব লাগিব? প্ৰথম পদক্ষেপ কি ল'ব লাগিব তেওঁলোকে ছাবচিডি পাবলগীয়া পাবলৈ? হয়, বৰ্তমান সময়ত তেওঁলোকে আমাৰ জিলা কৃষি বিভাগৰ লগত যোগাযোগ কৰিব পাৰে। তেওঁলোকে পিছৰ পৰ্যায়ত যোগাযোগ কৰিবলৈ হয়। আমি কিছুমান টেকনিকেল কথালৈ আহোঁ। এঘণ্টাত এই ড্ৰোনখনৰ সহায়ত কিমান মিনিট মাটি সাৰ কৰিবা মানে স্প্ৰে মানে এটা কি কয় যিহেতু খুব কম সময়তে যথেষ্ট প্ৰায় 7 মিনিটত আমি 3 বিঘা মাটি কভাৰ কৰিব পাৰোঁ। 7 মিনিটত 3 বিঘা তাৰমানে আমি দিনটোৰ ভিতৰত আমি যদি এই ড্ৰোনখন ব্যৱহাৰ কৰোঁ প্ৰায় 75 পৰা 90 বিঘা মাটি আমি কভাৰ কৰিব পাৰোঁ। তাৰমানে আমাৰ এই যিটো ড্ৰোন তাৰ কেপাচিটি হৈছে 10 লিটাৰ। 10 লিটাৰত আমি 1 একৰ বা 3 বিঘা মাটি স্প্ৰে কৰিব পাৰোঁ। কিন্তু এটা কথা হৈছে কি এই ড্ৰোনখনৰ যি বেটেৰী, সেই বেটেৰীৰ তাৰ ডিউৰেবিলিটি বা বহুত সময় নাথাকে, গতিকে আমাৰ এক্সট্ৰা বা এটা উপৰঞ্চি এযোৰ বেটেৰীৰ প্ৰয়োজন হয়। আৰু সেইকাৰণে আমি প্ৰথম আমি যেতিয়া 10 লিটাৰ লওঁ সি 7 মিনিটতে ইয়াৰ এই ঔষধ বা আমাৰ যিটো সাৰ স্প্ৰেটো শেষ হ'ব। তাৰপিছত আমি পিছৰ আকৌ 7 মিনিটৰ কাৰণে আমি ব্যৱহাৰ কৰিব পাৰোঁ। তাৰমানে আমি দুবাৰ এযোৰ সম্পূৰ্ণভাৱে চাৰ্জ হৈ থকা বেটেৰী আমি দুবাৰ 7 মিনিটৰ কাৰণে হাতে আমাৰ 14 মিনিট বা 14 পৰা 18 মিনিট আমি ব্যৱহাৰ কৰোঁ। ছাৰ মই অৰ্ডাৰ কৰিলে আহোঁ 14 মিনিটত যদি স্প্ৰে কৰিবলৈ হয় এখন পথাৰত কিমান মান টকা তেওঁ খৰচ হ'ব? তেলৰ সৈতে বা বেটেৰী এইটো বিশেষ মানে প্ৰথম মূলধনটো হ'ল ইয়াৰ ক্ৰয় কৰোঁতে যথেষ্ট খৰচ। সেইটোৰ পিছত ইয়াৰ বিশেষ খৰচ নাই, যিহেতু চাৰ্জিঙত আমাৰ বিশেষ ইলেক্ট্ৰিচিটি অলপ খৰচ হ'ব। যিটো আমি তৰল যিটো নেনো ইউৰিয়া ব্যৱহাৰ কৰোঁ সেইটো আমি 10 লিটাৰৰ কাৰণে 0.5 লিটাৰ লাগে। 0.5 লিটাৰ নেনো ইউৰিয়াৰ প্ৰয়োজন আৰু 0.5 লিটাৰ নেনো ইউৰিয়াৰ দাম খুব বেছি 300 টকাৰ ভিতৰত হ'ব। 300 টকাৰ ভিতৰত গতিকে যথেষ্ট কম খৰচত তেওঁলোকে নহ'লে 8 বিঘা বা 14 বিঘা মাটি স্প্ৰে কৰিবলৈ বহুত দিন লাগিব আৰু বহুত কেইজন শ্ৰমিক লাগিব। কাৰণ আমি এবিঘা মাটি যদি স্প্ৰে কৰিবলৈ যাওঁ আমি 2-3 ঘণ্টা সময় লাগিব। এজন মানুহে যদি স্প্ৰেয়াৰ আছে সেইটো কৰিব সময় লাগে। কিন্তু আমাৰ এই ড্ৰোনৰ সহায়ত আমি কম সময়তে আৰু আমি আঁতৰত থাকিয়ে আমাৰ বিশেষ শাৰীৰিক শ্ৰম নকৰাকৈ আমি স্প্ৰে কৰিব পাৰোঁ। আৰু এটা কথা আপোনালোকৰ যিবিলাক কাষ্টম হায়াৰিং চেণ্টাৰ আছে সেইবিলাক যদি এনেকুৱা এখন ড্ৰোন যদি ভাড়ালৈ দিবলগীয়া হয় 1 ঘণ্টাৰ কাৰণে বা 2 ঘণ্টা কি চিষ্টেমত ভাড়া দিয়া আৰু কিমান টকা পৰিব সেইটো আপুনি জানে নেকি? সেই বিষয়ে মই ইমান জ্ঞাত নহয় বাৰু, কিন্তু কাষ্টম হায়াৰিং চেণ্টাৰবিলাক তেওঁলোকে নিজে আলোচনা কৰি এটা ৰেট বা এটা দৰ ঠিক কৰি ল'ব লাগিব। সেইটো তেওঁলোকে আলোচনাৰ মাজেৰে ল'ব লাগিব। মানে কি ড্ৰোনখন চলাব যাওঁতে বহুত কষ্ট হয় কষ্ট নহয়, কিন্তু ড্ৰোন এইখন যিহেতু ট্ৰেইনিং ল'ব লাগে। এইখন যিহেতু স্মল ড্ৰোন বুলি কয়, আমাৰ বিয়া সবাহত যিবিলাক আমি ফটো তুলিবলৈ ব্যৱহাৰ কৰোঁ এইবিলাকৰ মাইক্ৰ' বা নেনো ড্ৰোন বুলি কয়, এইবিলাকৰ কাৰণে বিশেষ লাইচেঞ্চৰ প্ৰয়োজন হয়। কিন্তু এইখন ড্ৰোন চলাবৰ কাৰণে আমাৰ পাইলট ট্ৰেইনিং চেণ্টাৰত আমাৰ অসমৰে গুৱাহাটীত আছে। পাইলট ড্ৰোন পাইলট স্কুলত গৈ ট্ৰেইনিং ল'ব লাগিব, লাইচেঞ্চ ল'ব লাগিব। তাৰ কাৰণে যথেষ্ট খৰচ হয়। এখন লাইচেঞ্চ আমি পাবৰ কাৰণে হ'লেও 50,000 পৰা 60,000 টকা খৰচ কৰিব লাগে। গতিকে সেই এটা খৰচৰ কথা আছে। যিহেতু আমাৰ চৰকাৰে এটা
এটা বাধা নিষেধ আছে যে আমাৰ সকলো জেগাত আমি ড্ৰোন উৰাব নোৱাৰোঁ। এয়াৰপৰ্টৰ ওচৰত আমি একদম কাষৰ মাটিত ড্ৰোন উৰাব নোৱাৰোঁ। আমাৰ ৰেড জোন, গ্ৰীণ জোন এনেকৈ কৰা আছে। গতিকে সেই কথাখিনি ড্ৰোন আমাৰ ভাৰত চৰকাৰৰ যিখন ড্ৰোন ৰুল আছে সেই ড্ৰোন ৰুলখন জানি ল'ব লাগিব আৰু তেওঁলোকে লাইচেঞ্চখন পাই ল'ব লাগিব আৰু এটা প্ৰশিক্ষণ লোৱাৰ পিছত এই কামটো কৰিবৰ কাৰণে বিশেষ কষ্ট নহয় বুলি ধন্যবাদ।